বকো ছয়গাঁও সমজিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখতে প্ৰতিবাদ সাব্যস্ত কৰা হয়। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ ৬ষ্ঠ অনুসূচীত অন্তৰ্ভুক্তিৰ দাবীৰে এই প্ৰতিবাদ। ইফালে ৰাভা হাছঙৰ উত্তাল প্ৰতিবাদত কপিল পশ্চিম গোৱালপাৰা সমজিলা আয়ুক্ত কাৰ্যালয় চৌহদ। আগন্তুক ২৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাভা জনগোষ্ঠীৰ এই দাবী মানি নললে চৰকাৰৰ বিৰুদ্ধে বিকল্প ব্যৱস্থা গ্ৰহণ কৰিব বুলি উল্লেখ কৰে প্ৰতিবাদকাৰীসকলে। নাই ঠিকে আছে, আমি মিত্ৰজোঁটত চৰকাৰৰ লগত আছোঁ সঁচা, তাৰ লগে লগে আমাৰ দাবীবিলাকো তেওঁলোকক আমি কৈ আহিছোঁ। আৰু ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ৰাভা হাছং অট'নমাছ কাউন্সিলৰ শপত গ্ৰহণত আহি সমজুৱাভাৱে গোটেই সমগ্ৰ ৰাভা ৰাইজৰ আগত ৰাভা হাছংবাসীৰ আগত কৈ গৈছে যে ৰাভা হাছং অট'নমাছ কাউন্সিলখনক আমি 6 শিডিউল দিম, কেন্দ্ৰৰ লগত আমি আলোচনা কৰি দিম। কিন্তু আজিকবৰ্তী তেওঁ এই ক্ষেত্ৰত কোনো ধৰণৰ সিদ্ধান্ত খৰতকীয়া সিদ্ধান্ত লোৱা নাই। গতিকে আমি আশা প্ৰকাশ কৰিম মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সমগ্ৰ ৰাভা হাছংবাসীৰ মাজত যি শপত গ্ৰহণৰ দিনা আমাক কৈ আহিছিল সেই কথাখিনি তেওঁ আখৰে আখৰে পালন কৰিব লাগে। আৰু অনাগত সময়ত ৰাভা হাছং অট'নমাছ কাউন্সিলখনক সুৰক্ষিত কৰিবৰ কাৰণে, অনুপ্ৰৱেশকাৰীসকলৰ পৰা সুৰক্ষিত কৰিবৰ কাৰণে, অসমখনক সুৰক্ষিত কৰিবৰ কাৰণে সোনকালে 6 শিডিউল ব্যৱস্থাৰ জৰিয়তে যদি কৰা নহয় তেতিয়াহ'লে ৰাভা হাছঙে নহয় অসমৰ ভৱিষ্যত বেয়া। আৰু সেইকাৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু কেন্দ্ৰীয় চৰকাৰৰ লগত সোনকালে আলোচনা কৰি ২৬ৰ ভিতৰত 6 শিডিউল দিয়াৰ ব্যৱস্থাটো। নাই ঠিকে আছে, আমি মিত্ৰজোঁটত চৰকাৰৰ লগত আছোঁ সঁচা, তাৰ লগে লগে আমাৰ দাবীবিলাকো তেওঁলোকক আমি কৈ আহিছোঁ। আৰু ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ৰাভা হাছং অট'নমাছ কাউন্সিলৰ শপত গ্ৰহণত আহি সমজুৱাভাৱে গোটেই সমগ্ৰ ৰাভা ৰাইজৰ আগত ৰাভা হাছংবাসীৰ আগত কৈ গৈছে যে ৰাভা হাছং অট'নমাছ কাউন্সিলখনক আমি 6 শিডিউল দিম, কেন্দ্ৰৰ লগত আমি আলোচনা কৰি দিম। কিন্তু আজিকবৰ্তী তেওঁ এই ক্ষেত্ৰত কোনো ধৰণৰ সিদ্ধান্ত খৰতকীয়া সিদ্ধান্ত লোৱা নাই। গতিকে আমি